আজি আসল কথাটো এইটো ডেম যে কালি মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যেতিয়া কথা পাতিছোঁ হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে হয় এইটো অকল ক্লাউড ব্ৰাষ্টৰ ঘটনা নহয় তাতকৈ ডাঙৰ কিবা আছে এটা একেলগতে গুচি আহিছে পাহাৰটো ধামকে পৰি গৈছে পানীখিনি ওলাই আহিছে মৰিছোঁ আমি শিৱসাগৰ মৰিছোঁ আমি যোৰহাট মৰিছোঁ আমি চৰাইদেউ সেই কথা কওঁ বুলি ভাবি মোক আজি বিধানসভাত ক'বলৈ দিয়া নাই কিন্তু মই ক'বলৈ আহিছিলোঁ যে তাত অকল ৬,০০০ বা ১২,০০০ টকাৰ ক্ষতিপূৰণ দিলে নহ'ব আমাৰ শিৱসাগৰৰ ধনী মানুহ যোৰহাটৰ ধনী মানুহবিলাক চৰাইদেউৰ ধনী মানুহবিলাকৰ চব সম্পত্তি শেষ জীৱনৰ চব শেষ মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত চব খতম আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক চব খতম যোৱা ১০০ বছৰ ২০০ বছৰত যি ইনকাম কৰিছিলে চব শেষ হৈ গ'ল মানুহ পাগল হৈ গৈছে সেই বস্তুবিলাকৰ বিষয়ে মই ক্ষতিপূৰণটো যাতে ভালকৈ আহে তাৰ কাৰণে নেশ্যনেল কেলামিটি যাতে ঘোষণা কৰা হয় তেতিয়াহ'লে পেকেজ পালোহেঁতেন মই কালি মুখ্যমন্ত্ৰীক কৈছিলোঁ যে এইটো নেশ্যনেল কেলামিটি ঘোষণা কৰাওক তেতিয়াহে পইচা হ'ব মই মুখ্যমন্ত্ৰীক কৈছিলোঁ ৬,০০০ বা ১২,০০০ টকা দি ক্ষতিপূৰণ দিলে নহ'ব এটা এটা মানুহৰ কোটি টকা লোকচান হৈছে আমাৰ শিৱসাগৰৰ ধনী মধ্য অসমীয়া মধ্যবিত্তৰ আটাইতকৈ অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে চব শেষ খতম চব খতম সেই কথা ক'বলৈ মোক আজি নিদিলে এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই মোৰ তাত লাগে ১১৫খন মোৰ সমষ্টিত লাগে ১১৫খন নাও মোক দিছে ১২খন নাও ১২খন এতিয়াও এক মানুহক চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ মানুহক এক টোপল পানী এক বটল পানী দিব পৰা নাই বুঢ়া বুঢ়ী বেমাৰী মানুহক এতিয়ালৈকে বানপীড়িত অঞ্চলৰ পৰা উলিয়াই নিব পৰা নাই মানুহ এজনো যাব পৰা নাই এতিয়ালৈকে হয় এয়াৰ ড্ৰপিং কৰিব লাগে নহ'লে নাও দিব লাগে নাওৱেই নাই মই যেতিয়া কালি ১১৫খন বিচাৰিলোঁ মুখ্যমন্ত্ৰীয়ে ক'লে গোটেই অসমতে ১১৫খন নাও নাই ক'ৰ পৰা দিম তোমাক মানুহ গোটেই শেষ উজনি অসমৰ ৩খন জিলা শেষ পুৰা আৰু সেই বিষয়ে বিধানসভাত আলোচনা নহয় মই ডিভাইচত আনিছোঁ ডিভাইচত মই ৰুলৰ ভিতৰত আনিছোঁ আৰু মই এফেক্টেড সমষ্টিৰ চব কাম এৰি মই বানপানীত ডুবি আছিলোঁ তাৰ পৰা সকলো কাম এৰি মই বিধানসভালৈ অহাৰ পাছত মই হাতযোৰ কৰি পোৱাৰ পাছতো এই বিধানসভাই মোক ক'বলৈ অনুমতি নিদিলে